আমাৰ ওগান্ডাৰ মাষ্টাৰে নতুন গাড়ীখন কাৰখানাত থৈ পেলাই এতিয়া সেই পুৰণা খাটাৰা গাড়ী চলাই এতিয়া মোক লৈ আহিল বাওকুংগ্ৰি পাহাৰলৈ। ফৰেষ্টাৰ 1 আৰু গাৰ্ডৰ যিটো ফিজিকেল ফিটনেছ টেষ্ট হৈ আছে, আমি ইফালেদি সোমাব নোৱাৰিলোঁ, ইফালে প্ৰৱেশ মানা আছে আৰু প্ৰথমবাৰ এই বাটেৰে আহি আছোঁ। এতিয়া আমি গাড়ীখন এঠাইত থৈ পেলাই খোজকাঢ়ি আৰু কি ধৰণৰ ভিৰ ভাৰ হয় সেয়াও আপোনালোকক দেখুৱাম। বাহ খেতি, এয়া কুঁৱলীয়ে আৱৰি ধৰা আমাৰ মৰমৰ বাওকুংগ্ৰি পাহাৰ, সঁচাকৈ অপৰূপ দৃশ্য। A few moments later. আমাৰ ওগান্ডাৰ মাষ্টাৰক এটা ফটো শ্বুট কৰি দিলোঁ। এয়া চাওক কি সুন্দৰ নাজাৰা বাওকুংগ্ৰি পাহাৰৰ, আৰু ইয়াৰ কাষতে লাগি আছে এয়া EM আৰু GM সকলৰ ৰেচিডেঞ্চ। বাও এক ৰাতি ইয়াত থাকিব পাৰে, ভাল লাগিব। এক ৰাতি থকাৰ ব্যৱস্থা কৰোঁ হা। আৰু আমি দুয়ো বন্ধু এতিয়া খোজকাঢ়ি পাহাৰৰ ফালে গৈ আছোঁ, কাৰণ এতিয়ালৈকে ৰানিং ষ্টাৰ্ট হোৱা নাই। 7টাৰ পৰা হ'ব নেকি? 7টাৰ পৰা ৰানিং ষ্টাৰ্ট হ'ব। এতিয়া 6টাই বজা নাই। ভেজিটেশ্যন চাওক, কেউদিশে গ্ৰীনাৰী আৰু চৰাইৰ সুললিত গীত, সঁচাকৈ এক অপৰূপ দৃশ্য। আজি বহু বছৰৰ মূৰত আমি এইফালে খোজকাঢ়িব আহিলোঁ ন। যিসকল কোকৰাঝাৰলৈ অহা নাই, ভৱিষ্যতে যদি কোকৰাঝাৰলৈকে আহে, এই বাওকুংগ্ৰি এই অঞ্চললৈকে নিশ্চয় আপোনালোকে আহিব। যাতায়াতৰ কাৰণে খুব সুন্দৰ ব্যৱস্থা আছে। এইদৰে আমি 3 কিলোমিটাৰ যোৱাৰ পিছতে পেৰাগ্লাইডিং চেণ্টাৰ পাম, য'ত পেৰাগ্লাইড হয়, আৰু প্ৰচুৰ অক্সিজেন পাইছোঁ আজি ৰাতিপুৱা ন। যদি আমাৰ ভাগ্য থাকে নিশ্চয় আমি গল্ডেন লেংগুৰো দেখা পাম ন, কাৰণ এইখিনি গল্ডেন লেংগুৰৰ বাসস্থান হয়। আমাৰ এই চক্ৰশিলা হ'ল বিভিন্ন চৰাইৰ বাসস্থান, বিশেষ কৰি ধনেশ চৰাই প্ৰসিদ্ধ, আৰু ইয়াত বনৰৌ আছে, নাহৰ ফুটুকী বাঘো আছে, সৰীসৃপ জাতৰ ভিতৰত অজগৰ বিশেষকৈ আছে, আৰু বিভিন্ন চৰাই আছে। সুন্দৰ লাগিব যদি আপোনালোকে প্ৰাতঃভ্ৰমণত আহে, আৰু যিকোনো সময়ত আহিলেও আপোনালোকক খুবেই ভাল লাগিব, নাই কি মাষ্টাৰ? আমাৰ ওগান্ডাৰ মাষ্টাৰে ইয়াত আহি খুব ভাল পায় হা। কাষত লিখা মাইল খুঁটিবোৰ কিন্তু ভুল লিখিছে, য'ত লিখিব লাগে 5 তাত লিখি থৈছে 0। এইবোৰো চাব লাগে ন। ববিনী ফ্ৰাই কোকৰাঝাৰ, এয়া প্ৰথমটো দৌৰবিদ গৈ আছে, এই বৰ চান্স আছে কিন্তু। এইখিনিলৈকে 3 কিলোমিটাৰ, আৰু বাটৰ কাষে কাষে এইবোৰ হ'ল পানীৰ যোগান। ভাল লাগে না আপোনালোকক? ভাল মজা লাগিছে। ইয়াৰ পৰা পাহাৰ আৰম্ভ হৈ যায়, গতিকে এইখিনি উঠানি বুলি কয়, এইখিনি অকণমান কষ্ট হ'বই। প্ৰত্যেকজনৰ চকুত অলেখ সপোন ন, এটা চাকৰি পাব, সুন্দৰকৈ ঘৰখন চলাই যাব, নিজৰ সংসাৰ সুন্দৰকৈ গঢ়ি তুলিব, এয়াই সকলোৰে চকুত অলেখ সপোন। কি বাৰু দম ফাটিল? আমিও কম নহয় কিন্তু, আমি বহু ওপৰলৈকে আহিলোঁ। আৰু ইয়াত চাওক, ইয়াত কাষতে বৈ আছে সুন্দৰকৈ এটা, আৰু ইয়াৰ কাষতে আছে কুলুকুলি সুৰে বৈ যোৱা সেই বিখ্যাত ঝৰ্ণা, যাক আমি কুঁৱাৰী বুলি কওঁ। ইয়াত ঝৰ্ণাৰ অপৰূপ দৃশ্য আপোনালোকক অৱলোকন কৰাই আছোঁ। গোটেই বছৰ ধৰি এইদৰে এই ঝৰ্ণাটো বৈ থাকে, শীতল ঝৰ্ণা। কেৱল মানুহবোৰে ইয়াত আহি গা পা ধুই পেলাই এইদৰে চাবোনবোৰ বাকলিবোৰ ইয়াত পেলাব নালাগে না। থেংক ইউ। কুচিয়া মাছ মাৰিব ওলাইছে এইটো হাতীয়াতে যে জাবৰাহে পেলাব না। সেই বন্ধুতে ভিটামিন ওলাই ল'লি হা। লাগ থাকিল চবকে। আৰু চাওক মানুহবোৰে এইদৰে দৌৰি দৌৰি পাহাৰ বগাই আছে, আৰু আমাৰ ওগান্ডাৰ মাষ্টাৰ
জিভা উলিয়াই দিলে আৰু তলত এয়া কুলু কুলু খুৰীৰ বৈ যোৱা এটা নিজৰা চবে কঠোৰ সংগ্ৰাম কৰি আছে যিহেতু ইয়াৰ পৰা পাহাৰ আৰম্ভ হয় গতিকে অকণমান কষ্ট হ'ব কিছু দূৰ যোৱাৰ পিছত সমতল পাব তাৰপিছত আকৌ সমতল বেষ্ট অফ লাক জাৰাফুৰ গুড মৰ্ণিং বেষ্ট অফ লাক কেমেৰা বেটাৰী শেষ হোৱাৰ কাৰণে আমাৰ ওগাণ্ডাৰ মাষ্টাৰ কেমেৰাৰে ভিডিঅ' কৰি আছোঁ আমাৰ ওগাণ্ডাৰ মাষ্টাৰ চেল খাই পৰি আছে এয়া চাওক আৰু তোৰ কি কেমেৰা কি মাজে মাজে কালাৰবিলাক চেঞ্জ হৈ থাকে কেতিয়াবা ৰঙা আহে কেতিয়াবা মটীয়া আহে কি কথা এইখিনি অলপমান কষ্ট হ'ব তাৰপিছত আৰু সমতল পাব বেষ্ট অফ লাক ৱেলকাম কি ভাই আগত উঠা নাই পাহাৰত যা এইখিনি অলপ কষ্ট হ'ব তাৰপিছত আৰাম হ'ব হা দে ফোন বেষ্ট অফ লাক চল মাষ্টাৰ বেষ্ট অফ লাক চ' এয়া টু এণ্ড ফ্ৰ 26 কিলোমিটাৰ ক'লে ফিজিকেল ফিটনেছ টেষ্ট দি আছে 4 ঘণ্টাৰ মূৰত 26 কিলোমিটাৰ কাভাৰ কৰিব লাগে বহুতে পাৰে কিছুমানে 1 ঘণ্টা 40 মিনিট কোনোবাই 2 ঘণ্টাতো ক্ৰেক কৰিছে আৰু যিসকল ৰানাৰ আছে তেওঁলোকে চাগে 1.5 ঘণ্টাটো ক্ৰেক কৰিছে 18 জুলাই আৰু 24 জুলাইলৈকে এইদৰে ইয়াত ফিজিকেল ফিটনেছ টেষ্ট চলিব আজি কেইবাদিনৰ পৰা কোকৰাঝাৰৰ যিসকল প্ৰশিক্ষাৰ্থী আছে তেওঁলোকে ইয়াত নিজৰ ফিজিকেল টেষ্ট দি আছে আৰু এওঁলোক হ'ল কোকৰাঝাৰৰ আশে পাশে থকা কেণ্ডিডেট নেকি চকুত অলেখ সপোন চবকে এটা চাকৰি লাগে কৰ্মসংস্থান লাগে নিজৰ জীৱন গঢ়াৰ কাৰণে হয়নে আৰু এই ফিজিকেল ফিটনেছ টেষ্ট হৰিণাগুৰিৰ পৰা সুদীৰ্ঘ ডিপ্লাই বিললৈকে যাব লাগিব আৰু অহা যোৱা টু এণ্ড ফ্ৰ 26 কিলোমিটাৰ কাভাৰ কৰিব লাগিব 4 ঘণ্টাত আৰু ছোৱালীসকলৰ ক্ষেত্ৰত 16 কিলোমিটাৰ দে বেষ্ট অফ লাক যা 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 দৌৰা দৌৰা আমি ঘূৰিলোঁ আৰু কি কয় কেইটালৈকে ডিউটি আপোনালোকৰ 11টা বঢ়িয়া এটালৈকে বঢ়িয়া আৰু ইয়াত চাওক পাতৰ কাষত পানীৰ ব্যৱস্থা বিক্ৰী হয়নে পূৰা হয় ঠিক আছে বিনামূলীয়া বেষ্ট অফ লাক বেষ্ট অফ লাক বেষ্ট অফ লাক ডিপাৰ্টমেণ্ট চেৰিকালচাৰ এইটো না বঢ়িয়া ইয়াতে আমাৰ পলু পালন সুন্দৰকৈ অংকন কৰিছে আৰু বিভিন্ন ধৰণৰ সুন্দৰ সুন্দৰ ট্ৰেডিশ্যনেল যিটো অংকন খুবেই ভাল লাগিছে হা বাও এই মহাত্মা গান্ধীৰ কোন হয় কজ চৰ্দাৰ বল্লভ ভাই পেটেল এইদৰে ৰানিং চলি থাকিব গোটেই দিনজোৰা এতিয়া 7টা পাৰ হৈ গ'ল বৰদফা উপেন্দ্ৰনাথ ব্ৰহ্ম আমাৰ বড়ো সৈন্য আছিলে তেখেতসকলে ব্ৰিটিছৰ লগত কিদৰে যুদ্ধ কৰিছিলে তাৰ ভিতৰত এজনৰ নাম হ'ল চিকনা জহলাও আৰু গামবাৰী চিকনা নেকি কিবা এটা নাম আছিলে এই পাহৰি থাকিলোঁ আপোনালোকৰ দুপৰীয়া খানা চানা দিয়ে নে নিদিয়ে দিয়ে না ইমানে ঠাণ্ডা হৈ আছে বতৰ মানে ৰাণৰ কাৰণে যথেষ্টখিনি সুবিধাদায়ক বুলি ক'ব লাগিব যিসকলে ভাল পাৰফৰ্ম কৰে তেওঁলোকে নিশ্চয় ভাল ৰিজাল্ট কৰিব হা বাও বৰষুণ আহিছে দেখোন